চাওক আমিও যোৱাকালি মুম্বাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা পুলিচে আহি KACৰ এজন হিমু ৰাজবংশীক আটক কৰি লৈ যোৱা বুলি শুনিছোঁ। আজি পেপাৰৰ মাধ্যমযোগেও আজি বহু কথাখিনি আমি অৱগত হৈছোঁ যে আজি আমি লজ্জানত হৈছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ ইয়াৰ আগতো এজন ঠিক তেনেকুৱা ধৰণৰ স্কিমৰ দুৰ্নীতি কৰিছিল, চহী জালিয়াতি কৰিছিল আৰু যাৰ কাৰণে তেখেতে কাৰাগাৰত যাব লগা হৈছিল। গতিকে আমি আজি সদৌ গোস্বামী ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই আন্দোলন কৰি আহি যি ধৰণে আজি অসম চৰকাৰে আজি আক্ৰাসুৰ আন্দোলনৰ কাৰণে যিখন KAC আজি গঠিত কৰি দিছে, আমি ভাবিছিলোঁ কোচ ৰাজবংশী জনগোষ্ঠী আজি যি ধৰণেই নহওক এই অঞ্চলৰ KACৰ অঞ্চলৰ যিকোনো জাতি জনগোষ্ঠীৰ মানুহে উন্নয়ন হ'ব, সকলোৱে বিভিন্ন ধৰণে সা সুবিধা পাব। কিন্তু আজি যি দেখিলোঁ যিখন অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ অধ্যুষিত এলেকাক লৈ যিখন কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰি দিলে, যিখন ইণ্টাৰিম বডি দিলে, সেই বিষয়ববীয়াসকলে আজি দুৰ্নীতিত লিপ্ত হৈছে, এই কথাটো স্পষ্ট হৈছে। ইয়াৰ আগতো এজন পুলিচে আটক কৰি লৈ গ'ল আৰু যোৱাকালি মুম্বাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা পুলিচে আহি মুম্বাইলৈ লৈ গ'ল। ইয়াত দুৰ্নীতি কেলেংকাৰী নিশ্চিতভাৱে আছে আৰু যাৰ কাৰণে আটক কৰি লৈ গৈছে। আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন দল সংগঠনে লজ্জানত হৈছে, আমি লজ্জানত হৈছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰোঁ যে আমি কিমান সহ্য কৰিম, যে আমি কিমান লাজ পাম এই ধৰণৰ ঘটনাটো যি ধৰণে ঘটিছে আৰু অনাগত দিনত যে নঘটিব আমি এইটো ক'বই নোৱাৰোঁ। গতিকে যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যিখন অট'নমাছ কাউন্সিল দিছে, কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিখন বডি ইণ্টাৰিম বডি গঠন কৰি দিছিল, গতিকে আজি তাৰে মুখ্য চেয়াৰমেন চিফ তেওঁলোকে এই কাউন্সিলখন চলোৱাত অপাৰগতা দেখুৱাইছে আৰু তেওঁলোকে নোৱাৰিব। যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে এই বডিখন ভংগ কৰি দি নিশ্চয় আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক নাইবা মাননীয় DC ছাৰক দায়িত্ব অৰ্পণ কৰি এই কাউন্সিলখনত যাতে দুৰ্নীতি কেলেংকাৰী মুক্ত হৈ থাকে, অনাগত দিনত ইলেকশ্যন পাতি যি ধৰণে ব্যৱস্থা আছে নিশ্চয় ব্যৱস্থা হিচাপে হ'ব। গতিকে আমি তাকেই বিচাৰিছোঁ যে দুৰ্নীতি কেলেংকাৰী কৰা যিসকল ব্যক্তি আছে তেওঁলোকে যি ধৰণে দুৰ্নীতি কৰিছিল তেওঁলোকে সেই হিচাপে শাস্তি পাব লাগে। আমি ভাবিছোঁ যে যিসকল দুৰ্নীতিৰ কেলেংকাৰীত জড়িত নাই তেওঁলোকে কোনো ধৰণৰ আজি শাস্তি পাব নোৱাৰে বা পাব নালাগে আৰু তেওঁলোকেও আজি বদনামত ভুগিব লগা হৈছে। আৰু লগতে আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে লজ্জানত হৈছোঁ। গতিকে আমি এইটোৱে মাননীয় মুখ্যমন্ত্ৰীক আবেদন কৰিব বিচাৰিছোঁ যাতে খুব সোনকালে এই ইণ্টাৰিম বডিখন ভংগ কৰি দি নিশ্চয় আমি বিচাৰোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক DC ছাৰকে হওক দায়িত্ব অৰ্পণ কৰি কাউন্সিলখন চলোৱাৰ কাৰণে আমি ভাবোঁ মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিব। অনাগত দিনত যাতে ভালদৰে কাউন্সিলখন চলাব পাৰে আৰু মই এইটো ক'ব বিচাৰোঁ খুব কম সময়ৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰিছোঁ। খুব কম দিনৰ ভিতৰতে এসপ্তাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ বিচাৰিছোঁ। বিভিন্ন ধৰণৰ কথা এইবিলাক লৈও আৰু বিভিন্ন ধৰণৰ কথা আছে। গতিকে যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ জগতে আমি ক'ব বিচাৰিছোঁ যাতে আমাক 4-5 দিনৰ ভিতৰত সাক্ষাৎ দিয়ে।